গোটেই জীৱন মুনাজাত কৰিলে দোয়া কৰিলে আপুনি যদি দোয়াৰ সঠিক নিয়মটোৱে নাজানিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি নিয়মত দোয়া কৰাৰ কথা কৈছে আপুনি দোয়াৰ আৰম্ভণি কেনেকৈ কৰিব লাগিব মাজত কি দোয়া পঢ়িব লাগিব শেষত কেনেকৈ মুনাজাত শেষ কৰিব লাগিব গোটেইখিনি নিয়ম কানুন দোয়াৰ আদব গোটেইখিনি মই বুজাই দিয়াৰ চেষ্টা কৰিম লগতে কিছুমান ইম্পৰ্টেন্ট দোয়া আপোনাক শিকাই দিম যি দোয়া পঢ়িলে আল্লাহ তাআলাই লগে লগে মুনাজাত কবুল কৰে দোয়া কবুল কৰে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল আল্লাহ ৰাব্বুল আলামিন কোরআনে কাৰিমত এইদৰে ইৰশাদ কৰে উদউনি আস্তাজিব লাকুম হে মোৰ বান্দাসকল হে মোৰ বান্দিসকল তোমালোকে মোক মাতা মই তোমালোকৰ সৱালৰ জবাব দিম তোমাৰ কিহৰ প্ৰয়োজন হৈছে মোৰ ওচৰত দোয়া কৰা মই তোমাৰ দোয়া কবুল কৰিম আল্লাহ তাআলাৰ ভাণ্ডাৰত কোনো কিছুৰ অভাৱ নাই গোটেই পৃথিৱীৰ মানুহক যদি আল্লাহ ৰাব্বুল আলামিন এক ফিল্ডত ৰাখি দিয়ে আৰু প্ৰতিজন ব্যক্তিৰ ইচ্ছা মনৰ আশাবোৰ পূৰণ কৰে সকলোৰে চাহাত যদি আল্লাহ তাআলাই পুৰা কৰি দিয়ে যাৰ যি লাগে সকলোকে যদি আল্লাহ তাআলাই দান কৰি দিয়ে তথাপিও আল্লাহ তাআলাৰ খাজানা ভাণ্ডাৰৰ পৰা কিঞ্চিত পৰিমাণো কমি নহয় সুবহানাল্লাহি বিহামদিহি ওয়ালিল্লাহি খাজাইনুস সামাওয়াতি ওয়াল আরদ এই আকাশ জমিন এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান খাজানা ভাণ্ডাৰ আছে সকলো খাজানা ভাণ্ডাৰৰ মালিক একমাত্ৰ আল্লাহ ৰাব্বুল আলামিন হয় গোটেই পৃথিৱীৰ মানুহৰ ইচ্ছা পূৰণ কৰি দিলেও সকলোৰ প্ৰয়োজন পুৰা কৰি দিলেও আল্লাহ তাআলাৰ খাজানাৰ পৰা কিঞ্চিত পৰিমাণো কমি নহয় ইয়াৰ উদাহৰণ সিম্পল ভাৱে আমি দুনিয়াদাৰী হিচাপে আমি এইখিনি বুজিব পাৰো যেনে সাগৰৰ পানীৰ পৰা এক টোপাল পানী আমি লও যাৰ দ্বাৰা সাগৰৰ পানীৰ কোনো কিছুই ক্ষতি নহয় সুবহানাল্লাহ আল্লাহ তাআলাৰ খাজানা ভাণ্ডাৰত কোনো কিছুৰে কমি নহয় হযরত সুলাইমান আলাইহিস সালাম এবার আল্লাহ তাআলা কৈছে ইয়া আল্লাহ মই তো এই পৃথিবীৰ বাদশাহ হয় তুমি তো মোক বাদশাহত দান কৰিছা ইয়া আল্লাহ তোমার গোটেই মখলুকক মই এখাস খানা খুৱাব বিচাৰিছো তুমি মোক ইজাজত দিয়া আল্লাহ ৰাব্বুল আলামিনে কয় হে সুলাইমান তুমি এই গোটেই পৃথিবীৰ মখলুকক খানা খুৱাব নোৱাৰা সুলাইমান আলাইহিস সালামে কয় ইয়া আল্লাহ আপুনি মোক ইজাজত দিয়ক মই চেষ্টা কৰি চাও মই খানা যোগাৰ কৰিব পাৰো নেকি 6 মাহে দি আল্লাহৰ পয়গম্বৰ হযরত সুলাইমান আলাইহিস সালামে জিন ইনসান দেব দানব সকলোকে লৈ খাজানা ভাণ্ডাৰ তৈয়াৰ কৰিলে খানাৰ হল তৈয়াৰ কৰিলে আৰু আল্লাহ তাআলাৰ ওচৰত সিজদাত পৰি কয় ইয়া আল্লাহ এতিয়া আপোনাৰ মখলুক আপুনি পঠাই দিয়ক মই খানা যোগাৰ কৰিছো আল্লাহ ৰাব্বুল আলামিনৰ হুকুমত সাগৰৰ পৰা এটা জানুৱাৰ উঠি আহিল সাগৰৰ পৰা উঠি আহিল আৰু সুলাইমান আলাইহিস সালামৰ ওচৰত আহি কয় হে সুলাইমান আপুনি বলে আজি আমাক দাওয়াত দিছে খানা ক'ত হযরত সুলাইমান আলাইহিস সালামে ইশাৰা কৰি ক'লে অমুক ঠাইত খানা আছে খানাৰ হলত যোৱা আৰু খানা খাই লোৱা সাগৰৰ সেই প্ৰাণী দালান কোঠাৰ ফালে গল খানাৰ হলত গল আৰু এক লুকমাত 6 মাহেদি যিমান খানা যোগাৰ কৰিছিলে এক লুকমাত খাই পেলালে আৰু মাথা উঠাই কয় হে সুলাইমান আল্লাহ তাআলাই মোক প্ৰতিদিনেই 3 লুকমা খুৱাই কিন্তু মই এতিয়া এক লুকমাহে খাইছো মই এতিয়া ভুকতে আছো আপুনি মোক বাকি খানাখিনি দিয়ক আল্লাহর পয়গম্বর হযরত সুলাইমান আলাইহিস সালামে কয় হে বিশ্বৰ প্ৰতিপালক আল্লাহ ৰাব্বুল আলামিন মই অপৰাধ কৰিছো ইয়া আল্লাহ আপুনি এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো প্ৰাণীকে সকলো মখলুককে আপুনি প্ৰতিদিন খানা খুৱাই আছে আপোনাৰ খাজানা ভাণ্ডাৰত কোনো কিছুৰ অভাৱ নাই আপুনি সকলোকে প্ৰতিদিন খানা খুৱাইছে আপোনাৰ খাজানা ভাণ্ডাৰত কোনো কিছুৰে কমি নাই কিন্তু মানুহ অক্ষম হয় ইয়া আল্লাহ মই অক্ষম হয় মোক ক্ষমা কৰি দিয়ক মই অপৰাধ কৰিলো আল্লাহ ৰাব্বুল আলামিন এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটি মখলুকক প্ৰতিদিনে খানা খুৱাই আছে আল্লাহ তাআলাই যদি সকলো পৃথিৱীৰ সকলো মখলুকক জিন ইনসান দেব দানৱ পশু পক্ষী সকলো মখলুকক যদি তাৰ ইচ্ছা মনৰ আশাবোৰ পূৰণ কৰি দিয়ে আল্লাহ তাআলাৰ খাজানা ভাণ্ডাৰত কোনো কিছুৰে কমি নহয় সেই কাৰণে আমি আল্লাহৰ ওচৰত বিচাৰিব লাগে আল্লাহ তাআলাৰ খাজানা ভাণ্ডাৰত কোনো কিছুৰ অভাৱ নাই যি বান্দাই আল্লাহৰ পৰা নিবিচাৰে আল্লাহৰ ওচৰত দোয়া নকৰে আল্লাহ তাআলা সেই বান্দাৰ প্ৰতি নাৰাজ হৈ যায় আল্লাহ তাআলাই বেয়া পায় মাল্লাম আসআলিল্লাহ ইয়াগযব আলাইহি কোনো বান্দা যেতিয়া আল্লাহৰ পৰা সৱাল নকৰে আল্লাহ তাআলা তাৰ প্ৰতি নাৰাজ হয় আমি মানুহৰ ওচৰত নহয় আল্লাহৰ ওচৰত বিচাৰিব লাগে মানুহৰ ওচৰত যেতিয়া কোনো সৱাল আপুনি কৰিব মানুহ এদিন দিব দুদিন দিব তিনি দিনত আপোনাক দেখি পলাব
নাই বুলি বাহানা কৰিব, মানুহ মুঠতে বেয়া পাব। কিন্তু আল্লাহৰ ওচৰত আমি যিমানে বেছি বিচাৰো, যিমানে বেছি দোয়া কৰো, আল্লাহ তাআলা সিমানে ৰাজি আৰু খুশি হয়। আল্লাহ তাআলা সিমানে ভাল পায়। মোৰ বান্দাই মোৰ ওচৰত বিচাৰিছে, আল্লাহ তাআলা ৰাজি খুশি হয়। সেই কাৰণে আমাৰ জীৱনৰ যিকোনো অভাৱ হৈছে, যিকোনো সমস্যা হৈছে, আমি আল্লাহৰ ওচৰত দোয়া কৰিব লাগে। সমস্যাৰ সমাধান আল্লাহৰ পৰা বিচাৰিব লাগে। আল্লাহ তাআলা বেনিয়াজ হয়, আল্লাহ তাআলা কাৰো মুখাপেক্ষী নহয়। আল্লাহ তাআলা সকলো সমস্যাৰ সমাধান দিব পাৰে। আপোনাৰ জোতাৰ জৰিডাল যদি ছিঙি গৈছে, আল্লাহৰ ওচৰত দোয়া কৰিব লাগে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তোমাৰ জোতাৰ জৰিডাল যদি ছিঙি গৈছে, তুমি নিজে কৰিম বুলি নকবা, কাৰণ মানুহ অক্ষম হয়। তুমি আল্লাহৰ ওচৰত দোয়া কৰা, ইয়া আল্লাহ মই অক্ষম, তুমি সকলো সমস্যা সমাধান কৰি দিব পাৰা, সকলো চাহাত তুমি পুৰা কৰি দিব পাৰা, ইয়া আল্লাহ মোৰ এই সমস্যা তুমি সমাধান কৰি দিয়া। জীৱনৰ যিকোনো সমস্যা হৈছে আল্লাহৰ ওচৰত দোয়া কৰক। যি বস্তুৰ অভাৱ হৈছে আল্লাহৰ ওচৰত দোয়া কৰক। আল্লাহ তাআলাৰ ওচৰত যিমানে আমি দোয়া কৰিম, আল্লাহ তাআলা সিমানে ৰাজি আৰু খুশি হয়, সিমানে আমাক ভাল পায়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, দোৱাৰ মকবুলিয়াতৰ কিছুমান সময় আছে। কিছুমান সময় এনেকুৱা আছে যি সময়ত দোয়া কৰিলে আল্লাহ তাআলাই লগে লগে কবুল কৰি লয়। 5 ওয়াক্ত নামাজৰ পিছত কোনো বান্দাই যেতিয়া 5 ওয়াক্ত ফৰজ নামাজৰ পিছত আল্লাহৰ ওচৰত দোয়া কৰে, হে মকবুলিয়াতৰ সময় হয়। আল্লাহ তাআলাই লগে লগে দোয়া কবুল কৰি লয়। সুবহানাল্লাহ। আকৌ তাহাজ্জুদৰ নামাজৰ সময়ত, তাহাজ্জুদৰ সময়ত কোনো বান্দাই দোয়া কৰিলে আল্লাহ তাআলাই লগে লগে কবুল কৰে। আসৰৰ নামাজৰ পিছৰ পৰা মাগৰিবৰ আগলৈকে এইখিনি সময় মকবুলিয়াতৰ সময় হয়। কোনো বান্দাই এই সময়ত দোয়া কৰিলে আল্লাহ তাআলাই লগে লগে কবুল কৰি লয়। আকৌ আজান আৰু ইকামতৰ মাজৰ সময়খিনিত কোনো বান্দাই আল্লাহৰ ওচৰত দোয়া কৰিলে আল্লাহ তাআলাই কবুল কৰি লয়। ইয়াৰ বাহিৰেও যিকোনো সময়ত বান্দাই দোয়া কৰিলে আল্লাহ তাআলাই কয়, উদউনি আস্তাজিব লাকুম, মোক মাতা মই জবাব দিম, মোৰ ওচৰত দোয়া কৰা মই তোমাৰ দোয়া কবুল কৰিম। যিকোনো অৱস্থাতে যেতিয়াই তেতিয়া আপুনি দোয়া কৰিলে আল্লাহ ৰাব্বুল আলামিনে আপোনাৰ দোয়া কবুল কৰিব। বিনা ওযুয়ে আপুনি দোয়া কৰিলে আল্লাহ তাআলাই আপোনাৰ দোয়া কবুল কৰিব। আমাৰ মা ভনীসকল যদি পিয়ৰ অৱস্থাত থাকে, তেতিয়াও আল্লাহৰ ওচৰত হাত তুলি দোয়া কৰিব পাৰিব। আপুনি মুনাজাত কৰিব পাৰিব, দোয়া ইস্তিগফাৰ পঢ়িব পাৰিব, দুৰুদ শৰীফ পঢ়িব পাৰিব। কোরআনৰ কিছুমান দোয়াৰ আয়াত আছে, সেইবোৰ ভাঙি ভাঙি পঢ়িব পাৰিব। হাত তুলিও আপুনি মুনাজাত কৰিব পাৰিব। দোয়া যেতিয়া কৰিব, আপুনি বিনা ওযুয়ে দোয়া কৰিলেও আল্লাহ তাআলাই আপোনাৰ দোয়া কবুল কৰিব। আপুনি পাক পবিত্ৰ হৈ যদি আপুনি আল্লাহৰ ওচৰত দোয়া কৰে, আল্লাহ তাআলাই বেছি ভাল পায়, বেছি পছন্দ কৰে। আল্লাহ তাআলাই 2 শ্ৰেণীৰ মানুহক বেছি পছন্দ কৰে। এজন হৈছে যিজনে বেছি বেছি তওবা কৰে। 2 নম্বৰত যিজনে পাক পৰিষ্কাৰ হৈ থাকে, পবিত্ৰ হৈ থাকে। আপুনি যেতিয়াই সময় পাইছে তেতিয়া আল্লাহৰ ওচৰত দোয়া কৰক। ধুনীয়াকৈ সুন্নতি নিয়মত আপুনি ওযু কৰি লওক। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজনে ধুনীয়াকৈ ওযু কৰে তাৰ কাৰণে 2টা পুৰস্কাৰ। এটা হৈছে যে আল্লাহ তাআলাই তাৰ ওযুৰ অংগবোৰৰ দ্বাৰা যিমান পাপ হৈছিল, যিমান গুনাহ হৈছিল, লগে লগে সেইবোৰ পাপ মোচন কৰি দিয়ে, ওযুৰ পানীৰ লগত খহি পৰে। সুবহানাল্লাহ। 2 নম্বৰ, যিজনে ধুনীয়াকৈ ওযু কৰিলে কিয়ামতৰ দিনাখন তাৰ ওযুৰ অংগবোৰ নূৰৰ দৰে জিলিকি থাকিব, মই দূৰৰ পৰা দেখিলে চিনি পাই যাম সেইজন মোৰ উম্মত হয়। সুবহানাল্লাহ। ধুনীয়াকৈ আপুনি সুন্নতি নিয়মত ওযু কৰিলে, তাৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব। কলিমা শাহাদাত যদি আপুনি পাঠ কৰে, আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজনে ওযু কৰি কলিমা শাহাদাত পাঠ কৰে, আল্লাহ রাব্বুল আলামিন জান্নাতৰ দৰওয়ান সকলক কয়, হে জান্নাতৰ ফেৰেশতাসকল, তোমালোকে জান্নাতৰ সকলো দরজা খুলি দিয়া, মোৰ সেই বান্দা যি দরজা দি ইচ্ছা কৰে জান্নাতত প্ৰৱেশ কৰিব। সুবহানাল্লাহ। সেই কাৰণে ধুনীয়াকৈ ওযু কৰিব, কলিমা শাহাদাত পাঠ কৰিব, তাৰ পিছত জাই নামাজ পাৰি লৈ 2 ৰাকাত নফল নামাজ পঢ়ি ল'ব, তাৰ পিছত আল্লাহৰ ওচৰত দোয়া কৰিব। অলপমান কোরআন কারীমৰ তিলাওয়াত কৰিব, আল্লাহৰ ওচৰত দোয়া কৰিব, অলপমান জিকিৰ কৰিব। যেতে সময় পায় 2 ৰাকাত নামাজ পঢ়িলে, ওযু কৰিলে 2 ৰাকাত নামাজ পঢ়ি আল্লাহৰ ওচৰত দোয়া কৰিব, অলপমান তিলাওয়াত কৰি আল্লাহৰ ওচৰত দোয়া কৰিব। তিলাওয়াত নোৱাৰে অলপমান তাসবিহ তাহলিল কৰি আল্লাহৰ ওচৰত হাত তুলি দোয়া কৰিব। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যেতিয়া তোমালোকে দোয়া কৰা, দোয়াৰ আৰম্ভণিত এনেকুৱা এটা বাক্য ব্যৱহাৰ কৰা যি বাক্যত আল্লাহৰ হামদ সানা আছে, আল্লাহৰ প্ৰশংসা আছে, নবীৰ প্ৰতি দুরুদ আছে। এনেকুৱা এটা বাক্য ব্যৱহাৰ কৰা। আপুনি যেতিয়া হাত তুলিব, সিনা বরাবর হাত তুলিব। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শিকাই দিছে, হাতৰ আঙুলিবোৰ লগ লগাই, ইখন হাত সিখন হাতৰ লগত লগ লগাই সিনা বরাবর হাত তুলি, এটো হৈছে দোয়াৰ আদব। সিনা বরাবর হাত তুলি নতশিৰ হৈ
আল্লাহর ওচৰত দোয়া কৰিব আৰম্ভণিত এই দোয়া পঢ়িব আলহামদুলিল্লাহি ৰাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আমবিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন الحمد لله رب العالمين والعاقبة للمتقين والصلاة والسلام على سيد الأنبياء والمرسلين وعلى آله وأصحابه أجمعين دعاء আরম্ভণিত এনেকৈ আপুনি আৰম্ভ কৰিব প্ৰথমতে তো আল্লাহুম্মা আমিন বুলি আপুনি হাত তুলিব আল্লাহুম্মা আমিন এনেকৈ হাত তুলি তাৰ পিছত আলহামদুলিল্লাহি ৰাব্বিল আলামিন ওয়াল আকিবাতু লিল মুত্তাকিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আমবিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন আল্লাহ তাআলাৰ প্ৰশংসা কৰা হল নবীৰ প্ৰতি দুরূদ পঢ়া হল দুইটা একেলগে হৈ গল ইয়াৰ পিছত আপুনি আল্লাহৰ ওচৰত দোয়া কৰিব আপুনি যদি আৰবিক দোয়া না জানে নিজৰ ভাষাত আল্লাহৰ ওচৰত দোয়া কৰিব নিজৰ গুনাহবোৰ আল্লাহৰ ওচৰত ব্যক্ত কৰিব আৰু দোয়া কৰিব আপুনি আৰম্ভণি কৰাৰ লগে লগে ইস্তিগফার পঢ়িব আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি যদি নোৱাৰে আস্তাগফিরুল্লাহ 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 এনেকৈ দোয়াৰ মাজত প্ৰতিটি দোয়া যিকোনো বাক্য আপুনি কৈছে তিনিবাৰ কৈ কব এটো হৈছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত তুমি যেতিয়া আল্লাহৰ ওচৰত বিচৰা তিনিবাৰ কৈ বিচৰা এটা বাক্য তিনিবাৰ কৈ কোৱা হযরত আদম আলাইহিস সালাতু ওয়াস সালাম আল্লাহর ওচৰত দোয়া কৰিছিল রব্বানা সালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন ইয়া আল্লাহ আমি আমার আত্মার প্রতি জুলুম কৰিছো আমি ভুল কৰিছো আপুনি যদি রহম নকৰে আমাক যদি maaf কৰি নিদিয়ে আমি তো প্রথমভ্রষ্ট সকলের অন্তর্ভুক্ত হয়ে যাম ইয়া আল্লাহ আপনি আমাক ক্ষমা করে দিয়ক আল্লাহ রাব্বুল আলামিন আদম আলাইহিস সালাতু ওয়াস সালামক ক্ষমা করে দিছিল হযরত আদম আলাইহিস সালামে গন্ধম খোৱাৰ কারণে আদম হাওয়াক যেতিয়া আল্লাহ তাআলাই জান্নাতৰ পৰা উলাই দিয়ে 350 বছর কান্দিছিল কান্দি কান্দি অবশেষত আল্লাহ তাআলাই এই দোয়া শিকাই দিছিল হযরত আদম আর হাওয়া আলাইহিস সালামে এই দোয়া পঢ়িছিল আৰু আল্লাহ তাআলাই এই দোয়াৰ বৰকতত তেও ক্ষমা কৰি দিছিল তেওঁলোকক maaf কৰি দিছিল আৰু তেওঁলোকৰ পুনৰ মিলন কৰাই দিছিল সুবহানাল্লাহ সেই কাৰণে এই দোয়া পঢ়িব রব্বানা যালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন এই দোয়া পঢ়িব নবীৰ প্ৰতি বাৰে বাৰে দুরূদ পঢ়িব দোয়াৰ মাজে মাজে দুরূদও পঢ়ি থাকিব আল্লাহুম্মা সাল্লি আলা রূহি মুহাম্মাদিন ফিল আরওয়াহ ওয়া সাল্লি আলা জাসাদি মুহাম্মাদিন ফিল আজসাদ ওয়া সাল্লি আলা কবরি মুহাম্মাদিন ফিল কুবুর দুনিয়া ওয়া আখিরাতের কল্যাণের কারণে আল্লাহর ওচৰত দোয়া কৰিব রব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার আরবি যদি দোয়াবোৰ না জানে কমসে কম নিজৰ ভাষাত হলেও কান্দি কান্দি কান্দা নাহিলেও কান্দাৰ ভেকশন হলেও কৰিব আল্লাহ তাআলাই তথাপিও খুশি হৈ যায় যে মোৰ বান্দাৰ কান্দা আহা নাই কিন্তু কান্দাৰ ভেকশন কৰিছে আল্লাহ তাআলাই অন্তৰৰ খবৰটো জানে যে কান্দা যদিও আহা নাই কান্দাৰ ভেকশন কৰিছে কান্দাৰ ভেকশন কৰিলেও আল্লাহ তাআলাই ভাল পায় আল্লাহ তাআলাৰ ওচৰত কান্দিব লাগে দোয়া কৰিব লাগে আল্লাহ তাআলাই তেতিয়া দোয়া কবুল কৰে দোয়া যেতিয়া শেষ কৰিব বিৰহমাতিকা ইয়া আরহামার রাহিমিন বুলি ইয়া আল্লাহ তোমাৰ ৰহমতৰ দ্বাৰা মই এই দোয়া শেষ কৰিছো তাৰ মানে আল্লাহৰ ৰহমতৰ আশাবাদী হৈ দোয়াটো শেষ কৰা এনেকৈ আপুনি দোয়া কৰিব আদবৰ সৈতে তাশাহুদৰ সূৰতত বহি যিকোনো ইবাদত কৰাৰ পিছত নামাজৰ পিছত তিলাওয়াতৰ পিছত তাসবিহ তাহলিলৰ পিছত তেতিয়া আল্লাহ ৰাব্বুল আলামিনে সেই দোয়া কবুল কৰিব ভদ্ৰতাৰ সৈতে আদবৰ সৈতে কান্দি কান্দি আল্লাহর ওচৰত দোয়া কৰিলে আল্লাহ তাআলা নিশ্চয় নিশ্চয় কবুল কৰিব আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে আল্লাহৰ পৰা বিচাৰিবলৈ আল্লাহৰ ওচৰত দোয়া কৰিবলৈ তৌফিক দান কৰক আল্লাহ তাআলা আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু